নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি চমুকৈ আলোচনা কৰিম 15 আগষ্ট দিনা ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত কেনেদৰে ভাষণ দিব লাগে তাৰ বিষয়ে চমুকৈ আজিৰ এই ভিডিঅ'টিৰ যোগেদি আমি আলোচনা কৰিম। বলক তেনেহলে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। নমস্কাৰ, আজিৰ সভাত উপস্থিত থকা মোক শ্ৰদ্ধাৰ শিক্ষাগুৰু, দাদা বাইদেউ, ভাই ভনীসকল, আজি আমাৰ বাবে অতি বিশেষ দিন, কিয়নো এই দিনটোতে 1947 চনত ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল, যাৰ বাবে বছৰ বছৰ ধৰি এই দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰি আহিছে দেশে। ভাষণৰ আৰম্ভণিতে দেশৰ হৈ প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক মোৰ শ্ৰদ্ধাঞ্জলি। আজি আমাৰ দেশে পালন কৰিছে 79 সংখ্যক স্বাধীনতা দিৱস। 15 আগষ্টৰ দিনটো প্ৰত্যেক ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো এই দিনটোতে ভাৰতে ব্ৰিটিছৰ 200 বছৰীয়া শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই স্বাধীনতা লাভ কৰা ইমান সহজ নাছিল। 17 শতিকাৰ আৰম্ভণিৰে পৰা ভাৰতত ইংৰাজে উপনিৱেশ স্থাপন কৰিছিল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পাছত দেশত পোনপটীয়াকৈ শাসন প্ৰতিষ্ঠা কৰাৰ বাবে ইংৰাজৰ বাট মুকলি হৈছিল। অৱশ্যে আনুষ্ঠানিকভাৱে 1857 চনৰ পৰাই ভাৰতত ইংৰাজ বিৰোধী আন্দোলন ঘৰলৈ উঠিছিল। পৰৱৰ্তী সময়ত 1885 চনত গঠন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতাৰ আশাত আন্দোলনৰ ৰূপ দিয়াত সহায় কৰে। স্বাধীনতা লাভ কৰাৰ সন্ধিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰিছিল। তেতিয়াৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। ইফালে ভাৰতৰ পৰা ফালৰি কাটি গঠন হৈছিল আন এখন ৰাষ্ট্ৰ পাকিস্তান। ভাৰতৰ স্বাধীনতা লাভৰ দৰে পাছৰ সময়খিনিও যথেষ্ট কষ্টকৰ আছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ নামত লাখ লাখ মানুহৰ মৃত্যু হৈছিল। কিন্তু বৰ্তমানৰ ভাৰত নতুন। ভাৰতে উন্নতিৰ শিখৰলৈ গতি কৰিছে। বিশ্ব অৰ্থনীতিৰ দ্ৰুতভাৱে আগবাঢ়ি গৈছে ভাৰত। এই স্বাধীন ভাৰতৰ নাগৰিক হিচাপে মই গৌৰৱান্বিত। শেষত সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ।